অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 18 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত একেটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ একেলগে একেটা ভিডিঅ'তে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। এছাৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাসকলৰ বাবে ডাঙৰ খবৰ। পুনৰ নাম অন্তৰ্ভুক্তিকৰণৰ বাবে কোনে কোনে কিদৰে কৰিব পাৰিব আবেদন। যিসকলৰ নেকি এছাৰ প্ৰক্ৰিয়াৰ দ্বাৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছিল বা ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম ডিলিট কৰি দিয়া হৈছিল, সেইসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। তেওঁলোকে এতিয়া তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰিব পাৰিব ভোটাৰ তালিকাত। কিদৰে কৰিব লাগিব, কোনে কোনে কৰিব পাৰিব, সবিশেষ এই ভিডিঅ'টোত বা এই খবৰটোত আপোনালোকে জানিব পাৰিব। এছাৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই নাম অন্তৰ্ভুক্তিৰ বাবে কৰিব পাৰিব আবেদন। আপুনি অতি সোনকালেই নাম অন্তৰ্ভুক্তিৰ কাৰণে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। কোনে কোনে কিদৰে কৰিব পাৰিব আবেদন সবিশেষ চাই লওক। যিসকলৰ নাম স্থায়ীভাৱে স্থানান্তৰিত বুলি কৰ্তন হৈছিল তেওঁলোকে আবেদন কৰিব পাৰিব। যাৰ পূৰ্বৰ নাম আছিল কিন্তু চূড়ান্ত তালিকাত কৰ্তন হৈছে তেওঁলোকেও আবেদন কৰিব পাৰিব। ফৰ্ম 6ৰ জৰিয়তে কৰিব পাৰিব আবেদন। আপুনি ফৰ্ম 6 পূৰণ কৰি আবেদন কৰিব পাৰিব। যদি আপুনি নিজে আবেদন কৰিব নোৱাৰে তেনেহ'লে আপুনি BLO বা আপোনাৰ ওচৰত থকা voters.ac.gov.in অফিচিয়েল ৱেবছাইটত গৈ পেলাও আপুনি নিজৰ মোবাইলেৰেও কৰিব পাৰিব। যিসকলৰ নাম পূৰ্বৰ ঠাইত এতিয়াও আছে তেওঁলোকে ফৰ্ম 8ৰ জৰিয়তে কৰিব পাৰিব আবেদন। voters.eci.gov.in যোগে অথবা BLOৰ জৰিয়তেও কৰিব পাৰিব আবেদন। আপুনি BLOৰ জৰিয়তেও এই আবেদন কৰিব পাৰিব, নহ'লে চৰকাৰী অফিচিয়েল ৱেবছাইট voters.eci.gov.in যোগেও আপুনি আবেদন কৰিব পাৰিব। মুঠৰ ওপৰত এছাৰ প্ৰক্ৰিয়াৰ ধাৰাত যদি আপোনাৰ নাম কৰ্তন হৈছে তেনেহ'লে আপুনি এতিয়া আবেদন কৰিব পাৰিব। পূৰ্বে জাৰি কৰা ইপিকৰ প্ৰতিলিপি সংলগ্ন কৰিব লাগিব। ইয়াৰ পিছত নিৰ্বাচনী পঞ্জীয়ন বিষয়ে আহ্বান কৰা শুনানিত হাজিৰ হ'ব লাগিব। সকলো বৈধ নথি পৰীক্ষাৰ অন্তত বিধি অনুসাৰে চূড়ান্ত হ'লে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। নগাঁও জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। এছাৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাসকলৰ বাবে ভাল খবৰ। আপুনি এতিয়া এছাৰ প্ৰক্ৰিয়াৰ দ্বাৰা যি আপোনাৰ নাম কৰ্তন হৈছিল সেই নাম আপুনি এতিয়া আকৌ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাব পাৰিব আবেদনৰ জৰিয়তে। তাৰ বাবে আপোনাৰ ফৰ্ম 6 পূৰণ কৰিব লাগিব আৰু সবিশেষ আপুনি জানিব বিচাৰিলে আপোনাৰ BLOৰ ওচৰত আপুনি যাব পাৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাই যাব লাগিব জেললৈ। বিপদত পৰিব মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলা। ঋণৰ বাবে ৰাজ্যৰ সকলো মহিলা যাব লাগিব জেললৈ। এতিয়াও পৰিশোধ কৰা হোৱা নাই ধাৰ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে মুখ্যমন্ত্ৰীয়ে। মাত্ৰ 2,304.30 কোটি টকাৰ ঋণহে পৰিশোধ কৰিলে চৰকাৰে। বৰ্তমানেও 9,700 কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ থকা কোনো মহিলাই নাপাব ধাৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ মন্তব্য কৰা দেখা গৈছে। বৰ্তমানেও 9,700 কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। যিসকল মহিলাই নেকি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল সেইসকলৰ ঋণ পৰিশোধ কৰা নাই বুলি বিধায়ক অখিল গগৈয়ে বিস্ফোৰণ মন্তব্য দিছে যে বৰ্তমানেও 9,700 কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ থকা কোনো মহিলাই ধাৰ নাপাব বুলি বিধায়ক অখিল গগৈয়ে এই বিস্ফোৰণ মন্তব্য কৰা দেখা গৈছে আৰু বৰ্তমানেও 9,700 কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে বুলি তেওঁ উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা ৰাজনৈতিক খবৰ। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই, এই কথা উল্লেখ কৰিছে। এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আনুষ্ঠানিকভাৱে 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। উল্লেখ্য যে আগত ভূপেন বৰাই কংগ্ৰেছত আছিল। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। ভূপেন বৰাৰ সৈতে যোগদান কৰিব আন বহু নেতা কৰ্মী। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা।
অনলি ভূপেন বৰাই নহয় 22 ফেব্ৰুৱাৰী তাৰিখে ভূপেন বৰাৰ সৈতে আন নেতাকৰ্মীও 22 ফেব্ৰুৱাৰী তাৰিখে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত চলি আহিছিল এই বিদ্ৰোহ আৰু 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব এই ভূপেন বৰাই। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত বিশাল যোগদান সমাৰোহৰ আয়োজন কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু কেৱল যে ভূপেন বৰাই 22 ফেব্ৰুৱাৰী তাৰিখে বিজেপিত যোগদান কৰিব সেয়া নহয়, ভূপেন বৰাৰ সৈতে আৰু বহু নেতাকৰ্মী 22 ফেব্ৰুৱাৰীত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দীৰ্ঘদিনৰ পৰাই কংগ্ৰেছত এই বিদ্ৰোহ চলি আহিছিল বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে এক দীঘলীয়া তালিকা আৰু এই দীঘলীয়া তালিকাত যাৰ যাৰ নাম আছে সেয়ে 22 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছো আন এটা ৰাজনৈতিক খবৰ। পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। 26ত বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব কংগ্ৰেছে। পীযুষ হাজৰিকাই এই মন্তব্য কৰা দেখা গৈছে যে পীযুষ হাজৰিকাই উল্লেখ কৰিছে পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাই আৰু বিৰোধী দলৰ যি মৰ্যাদা আছে সেই মৰ্যাদা 26ত হেৰুৱাব বুলি পীযুষ হাজৰিকাই ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে। কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা উল্লেখ কৰে। তেওঁ কয় যে 26ত আকৌ মুখ্যমন্ত্ৰী হ'ব এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি তেওঁ কয় যে বিৰোধী দলৰ যি মৰ্যাদা আছে সেই মৰ্যাদাও হেৰুৱাব কংগ্ৰেছ দলে। 26ত বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব কংগ্ৰেছে। পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। অসমত জনতা জনাৰ্দনে বিজেপি চৰকাৰ স্থাপন কৰিব বুলি তেওঁ উল্লেখ কৰিছে। চৰকাৰৰ উন্নয়নমূলক কামৰ বাবে জনতা জনাৰ্দন বিজেপিৰ পক্ষত। অহাবাৰ বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব কংগ্ৰেছ দলে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে গৌৰৱ গগৈয়ে পাকিস্তান লীগ ফাদিল কৰিছে। দেশ বিৰোধী শক্তিৰ সৈতে থকা সম্পৰ্কৰ বাবে ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। সকলো জনাৰ পাছত ৰাইজে ভাল পোৱা নাই কংগ্ৰেছক। ডাঙৰ মন্তব্য কৰিছে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই উল্লেখ কৰিছে যে কংগ্ৰেছক আৰু তেওঁ তীব্ৰ কটাক্ষ কৰিছে। তেওঁ উল্লেখ কৰে যে 26ত আকৌ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিৰোধী দলৰ যি মৰ্যাদা আছে সেই মৰ্যাদাও হেৰুৱাব কংগ্ৰেছ দলে। অসমত জনতা জনাৰ্দনে বিজেপিত চৰকাৰ স্থাপন কৰিব। অহাবাৰ বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব কংগ্ৰেছ দলে আৰু অসমত জনতা জনাৰ্দনে বিজেপি চৰকাৰ স্থাপন কৰিব বুলি পীযুষ হাজৰিকাই উল্লেখ কৰিছে। কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি পীযুষ হাজৰিকাই এই মন্তব্য আগবঢ়াইছে। ডাঙৰ মন্তব্য এটা আগবঢ়োৱা দেখা গৈছে। তেওঁ আৰু উল্লেখ কৰে যে অসমত 26ত আকৌ মুখ্যমন্ত্ৰী হ'ব এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। হাতে হাতে তালিকালৈ সাজু চৰকাৰ প্ৰশাসন। 5 লাখ বিঘা ভূমিত আকৌ চলিব উচ্ছেদ অভিযান। 5 লাখ বিঘা ভূমিত আকৌ চলিব চৰকাৰৰ উচ্ছেদ অভিযান। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখল মুক্ত কৰা হৈছে ভূমি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ। অসমক ৰঙা চকুৰে চোৱাসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। উন্নয়ন আৰু বিকাশৰে সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয় বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ অভিযান আৰু অসমত পুনৰ উচ্ছেদ অভিযান হ'ব বুলি ঘোষণা কৰা হৈছে আৰু হাতে হাতে তালিকালৈ চৰকাৰৰ প্ৰশাসন সাজু হোৱা দেখা গৈছে। 5 লাখ বিঘা ভূমিত আকৌ চলিব উচ্ছেদ অভিযান। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখল মুক্ত কৰা হৈছে ভূমি। 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত এই উচ্ছেদ অভিযান চলি থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। 10 মাৰ্চত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000 কোটি টকা। বহুতেই ভাবি আছিল বা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 8,000 কোটি টকা দিব। কিন্তু যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ ভাগত আৰু ঘোষণা কৰে যে 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলক টকা দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে 10 মাৰ্চত অৰুণোদয় হিতাধিকাৰীসকলক টকা দিয়া হ'ব, কিন্তু 8,000 টকা দিয়া নহয় আৰু
1000 টকা বঢ়াই 9000 টকা দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই খবৰটো কাৰোবাৰ কাৰণে ভাল খবৰ আৰু কাৰোবাৰ কাৰণে বেয়া খবৰ, কাৰণ যিসকলে অপেক্ষা কৰি আছিল যে 8000 টকা 20 ফেব্ৰুৱাৰী তাৰিখে পাব, সেইসকলৰ কাৰণে ভাল মানে বেয়া খবৰ, সেইসকলে আচলতে বেয়া পাইছে। আৰু যিসকলে নেকি ভাবি আছে যে 9000 টকা একেলগে পাম, লাগিলে 20 দিন দেৰি হওক, সেইসকলৰ কাৰণে এইটো এটা ভাল খবৰ। 10 মাৰ্চত লাভ কৰিব 9000 টকা, 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে লাভ কৰিব 10 মাৰ্চত। যিসকলে অৰুণোদয় আঁচনি বা অৰুণোদয়ৰ নামত 20 ফেব্ৰুৱাৰী তাৰিখে 8000 টকা পাব বুলি ভাবি আছিল, সেইসকলে এতিয়া আৰু এই টকা নাপায়, আপোনালোকে 10 মাৰ্চত টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। 8000ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু 1000 টকা, মুঠ 9000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ। 10 মাৰ্চত লাভ কৰিব 9000 টকা, 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে লাভ কৰিব 10 মাৰ্চত এই টকা। 20 ফেব্ৰুৱাৰীত আপোনালোকে যি টকা পাব লগা আছিল, 8000 টকা পাব লগা আছিল, সেই 8000 টকা এতিয়া নাপায়, আপোনালোকে 10 মাৰ্চত 9000 টকা একেলগে পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। কোহালি ঘৰ, শাখৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল এতিয়া বিপদত পৰিব। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। প্ৰকৃতপক্ষে ঘৰ নাই বুলি পঞ্চায়ত সভাপতি বা সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকল বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব এই জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যিসকলে ঘৰ পোৱা নাই, অতি সোনকালে চৰকাৰে এখন নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব আৰু সেই নতুন হিতাধিকাৰী তালিকা মতেহে আপোনালোকক চৰকাৰী ঘৰ দিয়া হ'ব।